ক্ৰমেটোগ্ৰাফি বা বৰ্ণলেখন পদ্ধতিটো এখন ফিল্টাৰ কাগজ অথবা এডাল চক পেন্সিলেৰে কৰিব পাৰি। ৰঙৰ পৰা ৰঞ্জক পৃথক কৰিবলৈ, তেজত থকা ঔষধ পৃথক কৰিবলৈ, খাদ্যত ব্যৱহৃত ৰং পৰীক্ষা কৰিবলৈ ইত্যাদি বিভিন্ন কামত ক্ৰমেটোগ্ৰাফি ব্যৱহাৰ কৰা হয়। এডাল চক পেন্সিলৰ তলৰ ফালে প্ৰায় 1 সেণ্টিমিটাৰ বা 2 সেণ্টিমিটাৰ ওপৰত এটা পেন্সিলেৰে দাগ দিয়া হ'ল। এতিয়া নীলা চিয়াঁহীৰ টোপাল সেই দাগটোৰ ঠিক ওপৰতে দিয়া হ'ল। চিয়াঁহীৰ দাগটো শুকাবলৈ চকডাল কিছু সময় থৈ দিয়া হ'ল। এতিয়া এটা পাত্ৰত সামান্য পানী লৈ চকডাল তাত থিয়কৈ ৰখা হ'ল। লক্ষ্য কৰিব লাগিব পানীখিনি যাতে চক পেন্সিলৰ দাগটোৰ তলত থাকে। এতিয়া লৰচৰ নকৰাকৈ কিছু সময় থৈ দিয়াৰ পিছত দেখা গ'ল যে চিয়াঁহী টোপালৰ পৰা ৰঞ্জক পদাৰ্থবোৰ পানীৰ লগত ওপৰলৈ উঠি গৈ আছে। এইদৰে চিয়াঁহী টোপালত থকা বেলেগ বেলেগ ৰঙৰ ৰঞ্জক পদাৰ্থবোৰ চকডালত পৃথক পৃথককৈ দেখা পোৱা যাব। এয়া নীলা চিয়াঁহী টোপালত থকা বেলেগ বেলেগ ৰঙৰ ৰঞ্জক পদাৰ্থবোৰ দেখা পোৱা গৈছে। ধন্যবাদ। থেংকছ ফৰ ৱাচিং। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰক। প্লিজ ছাবস্ক্ৰাইব দ্য চেনেল ষ্টাডি বোৰ্ড।